Hello everyone, মই ভাসতি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলৰ আন এটি ভিডিঅ'লে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। দিন হৈ গ'ল মই কোনো ধৰণৰ ৰেচিপি ভিডিঅ' দিয়া নাছিলো। হেতু কাৰণে ভাবিলো আজি এটা ৰেচিপি ভিডিঅ'কে আগবঢ়াও আপোনালোকলৈ। এটা সিম্পল মাছৰ ৰেচিপি হৰিয় দিয়া মানে হৰিয়ৰ লগত মাছ ভাপত দিম পাতত দিম কলপাতত তাকে ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মই কেনেকৈ বনাও কেনেকৈ কি কৰোঁ। তেতিয়াহ'লে ভিডিঅ'টো চাই যাব শেষলৈকে আৰু চাই কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমে মই এয়া লৈছোঁ জলকীয়া কেইটামান আৰু ধনিয়া পাত নগা ধনিয়া মান ধনিয়া বুলি কয় আৰু এয়া সৰিয়হ এক বাটি পিচি লৈছোঁ। তাৰপিছত পিঁয়াজ দুটা লৈছোঁ মিডিয়াম জোখৰ আৰু আদা এটুকুৰা লৈছোঁ এইখিনি আৰু এয়া মাছ 4 পিচ লৈছোঁ। এই কিপছৰে মই বনাম। বেছি বস্তু নাই এইকেইটা বস্তুৰে মই ধুনীয়াকৈ চিম্পলকৈ ৰেচিপি এটা বনাম তাকে চাই যাব আপোনালোকে। এতিয়া পিঁয়াজকেইটা মই একদম মিহি মিহিকৈ কুটি ল'ম একদম পাতলা পাতলাকৈ গোটেইকেইটা। এতিয়া আদা টুকুৰাও মই তেনেকৈ ধুনীয়াকৈ মিহি মিহিকৈ একদম মিহি মিহিকৈ কুটি ল'ম। এতিয়া জলকীয়াকেইটা মই মাজতে দুফাল কৰি ল'ম। আৰু মান ধনিয়া পাত কিখিলাও একদম মিহি মিহিকৈ কুটি ল'ম মই। এইখিনি মিহিকৈ কাটি হৈ গ'ল আৰু এতিয়া ইয়াত মই পিচি থোৱা সৰিয়হখিনি দি দিম। নিজৰ হিচাপ অনুসৰি মাছ আপুনি কিমান লৈছে সেইটো চাই পেলাই আপোনাৰ নিজৰ আন্দাজমতে দিব। মই গোটেইখিনি একেবাৰতে লোৱা নাই। প্ৰথমতে মই এইখিনি প্ৰথমে সানি ল'ম তাৰপিছত যদি আকৌ লাগে বুলি ভাবিম তেতিয়া আকৌ দিম মই। এই সকলোবোৰ মিশ্ৰণ ভালকৈ মিহিকৈ চব মিক্স হৈ নোযোৱালৈকে মই ধুনীয়াকৈ সানি ল'ম। এয়া চাওক গোটেইবোৰ মই একদম ভালকৈ চব মিক্স কৰি ল'লোঁ আৰু এতিয়া মই এইখিনি মাছখিনিৰ লগত আকৌ মিক্স কৰি ল'ম। মাছখিনিৰ লগত ভালকৈ লেটিয়াই পেলাই সানি ল'ম। আৰু এতিয়া ইয়াতে মই নেমু লৈছোঁ আৰু নেমু মই ইয়াত চেপি দিম। ইয়াত মই অলপ নেমু বেছিকৈ দিছোঁ। মই ইয়াত 2 পিচ নেমু লৈছোঁ। আপোনালোকে যদি নেমু মানে টেঙাটো খাই বেছি ভাল পায় তেতিয়া অকণমান বেছিকৈ দিব পাৰে, যদি ভাল নাপায় তেতিয়া অকণমান কমকৈ দিব। আৰু এতিয়া মই এইখিনি সকলোবোৰ ধুনীয়াকৈ মিক্স কৰি দিম। আৰু ইয়াত মই এতিয়া আন্দাজ অনুসৰি নিমখ দিছোঁ। মোক মানুহজনে সহায় কৰি আছে তেখেতে নিমখ দিছে আৰু নিমখখিনি মই ভালকৈ মিক্স কৰি ল'ম এয়া। তাৰপিছত আৰু মই ইয়াতে মিঠাতেলো অলপ দিম। মিশ্ৰণখিনি আমাৰ ৰেডি হৈ গ'ল আৰু এতিয়া এখন মই কলপাত লৈছোঁ, এখন ধুনীয়াকৈ ধুই ল'লোঁ আৰু এতিয়া মই গেছতে অকণমান লেৰেলাই ল'ম তেতিয়া বান্ধিবলৈ সুবিধা হয়, নহ'লে ফাটি যায় কলপাতখন বৰ চনকা হৈ যায়। কলপাতখনো আমাৰ ৰেডি হৈ গ'ল আৰু এতিয়া মই ইয়াতে মিশ্ৰণখিনি দি দিম।
আৰু এতিয়া মই ইয়াত টোপোলাটো ধুনীয়াকৈ বান্ধি দিম যাতে মিশ্ৰণবোৰ বাহিৰতে ওলাই নপৰে আৰু মই এয়া ৰছীৰে বান্ধি থৈছোঁ যাতে খুলি নাযায় সেইটো কাৰণে এনেকৈ ৰছীৰে বান্ধি দিলোঁ ধুনীয়াকৈ আৰু এইটো ৰাইচ কুকাৰ হয় ইয়াতে মই পানী দিছিলোঁ আৰু ইয়াতে তাৰপৰা ষ্টেণ্ডটো দি পেলাই মই টোপোলাটো পাতি দিছিলোঁ মানে ভিডিঅ' কৰিবলৈ নহ'লগৈ তেতিয়া পটককৈ দি দিয়া হ'ল যে আৰু এতিয়া মই দেখুৱাই দিছোঁ আপোনালোকক মই কেনেকৈ দিছিলোঁ এয়া কমেও 20 মিনিটমান লাগিছে আৰু আমাৰ ৰেডি হৈ গ'ল এয়া মই আপোনালোকক খুলি দেখুৱাই দিছোঁ এয়া চাওক আমাৰ ৰেচিপি পুৰা ৰেডি হৈ গ'ল অকণমান বগা হৈ আছে কাৰণ মই হালধি ইউজ কৰা নাই যদি আপোনালোকে বগা হৈ থাকিলে বেয়া পায় তেতিয়াহ'লে অকণমান হালধি দি ল'ব পাৰে আৰু এয়া চাওকচোন এইটোৱে আছিলে আজি আমাৰ মাছৰ চিম্পল ৰেচিপি আৰু আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু এবাৰ আপোনালোকে ঘৰত ট্ৰাই কৰি চাব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব